হেল্ল' গাইজ মই অঞ্জন শৰ্মা মই এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ গতিকে আজি দেখিছে মোৰ হাতত এইটো কি এটা জকৰ বনাইছোঁ ধুনীয়া চাৰ্কাছ দেখাই দেখে সবৰে বিভিন্ন চাৰ্কাছ দেখাব গতিকে আজিৰ এইটো ভিডিঅ'ত মই এইটো কেনেকৈ বনাই গোটেই প্ৰচেছটো দেখাবলৈ গৈ আছোঁ গতিকে আশা কৰোঁ আপোনালোকে চাওক কি মজা মজা চাৰ্কাছ দেখাই থাকে গতিকে আশা কৰোঁ আপোনালোকে এইটো ভিডিঅ' বহুত ভাল পাব আপোনালোকৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে যদি দেখাওক তেওঁলোকে প্ৰেক্টিছ কৰিব পাৰিব গতিকে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ গতিকে গাইজ বলক আমি এইটো বনোৱা আৰম্ভ কৰোঁ তাৰ কাৰণে আমি কি বস্তু ল'ম সেইখিনি মই এবাৰ দেখুৱাই দিছোঁ ফাৰ্ষ্ট অফ অল আমাক লাগিব এটা মই ধূপৰ পেকেট লৈছোঁ আপোনালোকে যিকোনো ডাঠ অলপ কাগজৰ এনেকুৱা ল'ব পাৰে যিকোনো ডাঠ কাগজ সেইটো লাগিব নেক্সট লাগিব আমাক কাটাৰ এখন এনেকুৱা পাইপ এডাল মইতো ৰাইট মিটাৰ পাইপ লৈছোঁ আপোনালোকে যিকোনো পাইপ ল'ব পাৰে ষ্ট্ৰও ল'ব পাৰে তাৰপিছত লাগিব কালাৰ তাৰপিছত লাগিব সূতাৰ কাৰণে মই এইটো লৈছোঁ আৰু লাগিব পেন্সিল গতিকে এইখিনি বস্তু আমাক লাগিব গতিকে বলক আমি বনোৱা আৰম্ভ কৰোঁ গতিকে বলক প্ৰথমতে মই এই পেকেটটো কাটি লৈছোঁ কাটি লওঁ কাগজ কেইটুকুৰা উলিয়াই ল'ম গতিকে বলক ফাৰ্ষ্ট কাটি লওঁ পেকেটটো কাটি ল'লোঁ এতিয়া এই পেকেটটোত আমি জখৰৰ যিটো বডি থাকিব সেই বডিটো ইয়াত ড্ৰ কৰিম গতিকে বলক প্ৰথমে ড্ৰ কৰি লওঁ তাৰপিছত মই দেখাই আছোঁ চাব পাৰে বডিটো ধুনীয়াকৈ কাটি বনাই ল'লোঁ এতিয়া এইখিনি বডিটো আমি ধুনীয়াকৈ কাটি ল'ম গতিকে কাটি লওঁ তাৰপিছত গৈ আৰু দেখাব আহিছোঁ চাব পাৰে বডিটো কাটা হ'ল এতিয়া লগতে বডিটোৰ লগত আমি মেটচ হোৱাকৈ ইয়াৰে হাত বনাই ল'ম ইয়াৰে যিখন হাত থাকিব হাতখন বনাই ল'ম গতিকে হাতখন ষ্টাৰ্ট হ'ব ইয়াৰ পৰা আৰু হাতখন খতম হ'ব লাগিব বডিটোৰ পাৰ হৈ গৈ এইখিনি মানত খতম হ'ব লাগিব হাতখন গতিকে হাতখন বনাই লওঁ বলক ইয়াত হাতৰ মুঠিটো বনাই দিম হাতৰ মুঠিটো অকমান ডাঙৰ হ'লে ভাল গতিকে এইখন ড্ৰ কৰি ল'লোঁ এনেকুৱা আমি দুখন কাটি ল'ম ইয়াত গতিকে বলক কাটি লওঁ গতিকে চাব পাৰে হাত দুয়োখন সমান জোখৰ মই কাটি ল'লোঁ ইয়াৰ পিছত বডিটোৰ লগত মিলাকৈ দুখন ভৰি আমি ড্ৰ কৰিম ভৰিখন ষ্টাৰ্ট হ'ব এইখিনি মানৰ পৰা আৰু বডিটোৰ লগত মিলাকৈ এইখিনি মানত খতম হোৱাকৈ ভৰি দুখন ড্ৰ কৰিম ভৰি দুখনৰ চাইজ চেম হ'ব প্ৰথমে এখন বনাই লওক দেন ফাৰ্ষ্টখনৰ পৰা কপি কৰি ছেকেণ্ডখন বনাই দিলে হ'ল ইয়াত মই পেনটো ড্ৰ কৰিছোঁ আৰু এইখিনিত মই ড্ৰ কৰিম জোতাযোৰ গতিকে বলক ভৰিখনত দুখন কাটি লওঁ চাব পাৰে দুখন ভৰি দুখন হাত ৰেডি এতিয়া আমি এইখিনি কালাৰ কৰিম গতিকে এবাৰ দেখুৱাই দিছোঁ কেনেকুৱা দেখা হ'ব গতিকে চাব পাৰে জোখৰটো এনেকুৱা লগা হ'ব গতিকে বলক প্ৰথমে ৰং কৰি লওঁ তাৰপিছত বাকীখিনি কাম কৰি আছোঁ
গতিকে চাব পাৰে ইয়াৰে টুপিটো চুলিখিনি আৰু ভৰি দুখন ব্লেক কালাৰ কৰি লৈছোঁ যিহেতু এইটো পেণ্ট হ'ব ব্লেক কালাৰ কৰি লৈছোঁ আৰু এটা বস্তু কৰিম পেণ্টটো যেতিয়া ইয়াত আহিব যাতে ডিফাৰেঞ্চিয়েটটো গম নাপায় এইখিনিতো ব্লেক কালাৰ কৰি দিম গতিকে বলক কালাৰখিনি কৰি লওঁ আৰু বডিত কৰিম মই ৰেড কালাৰ এই বডিখিনিত আৰু এই হাত দুখনত কৰিম ৰেড কালাৰ গতিকে এইখিনি খতম কৰি লওঁ তাৰপিছত দেখাই আছোঁ গোটেইখিনি গাইজ চাব পাৰে এইটো কালাৰ কৰি ৰেডি ধুনীয়াকৈ কালাৰ কৰিলোঁ বডিটোত অলপ ফুট দি দিছোঁ যাতে ভাল দেখা হয় চাব পাৰে গতিকে এতিয়া আমি হাত দুখন এনেকৈ দি এখন চাব পাৰে এখন সন্মুখত আৰু এখন পিছফালে সমান জোখত লৈ ইয়াতে এটা ফুটা কৰি দিম ইয়াতে ফুটাই য'ত হাত দুখন আমাৰ জইন হ'ব ফুটাটো অকণমান ডাঙৰ কৰি দিম যাতে ধুনীয়াকৈ লৰচৰ কৰিব পাৰে হাতখনত কৰি ল'লোঁ চেম বস্তু আমি ভৰিখনৰ লগতো কৰি ল'ম ভৰি দুখন ধুনীয়াকৈ মিলাই ইয়াতো ধুনীয়াকৈ ফুটা কৰি দিম অকণমান ডাঙৰ কৰি ল'ম ফুটাটো যাতে ভালকৈ লৰচৰ কৰিব পাৰে যাতে ধুনীয়াকৈ লৰচৰ কৰিব পাৰে তেনেকৈ গতিকে বলক ইয়াৰ পিছত প্ৰচেছখিনি দেখাই আছোঁ ইয়াৰ পিছত লাগিব আমাক সূতাডালৰ এটা চাইডে আমি গাঁঠি লগাই ল'ম এটা চাইডে গাঁঠি লগাই লৈছোঁ আৰু এটা চাইড এইফালে ধুনীয়াকৈ পাৰ কৰি দিম একেবাৰে সহজ এইটো বনোৱা আপোনালোকে ঘৰত ট্ৰাই কৰক ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে সিহঁতক দেখুৱাওক আপুনি বনাই দিয়ক বা সিহঁতক নিজকে ট্ৰাই কৰিব দিয়ক লগতে আপুনি যদি স্কুলত পঢ়ি আছে এনেকুৱাকৈ বনাই আপোনাৰ ফ্ৰেণ্ডবিলাকক দেখুৱাওক গতিকে এইটো এইফালে পাৰ কৰি দিম নেক্সট এইখন ভৰিৰে পাৰ কৰি দিম এটা কথা লক্ষ্য কৰিব যাতে জোতাযোৰৰ দুয়োখন সেম মুখ হৈ থাকে ঠিক আছে গতিকে বলক এইখিনি কৰি ইয়াত সূতাডাল কাটি দিম দি ফেভিকল আঠা লৈ ফেভিকল আঠা লৈছোঁ অকণমান এনেকৈ উলিয়াই লৈ ইয়াত লগাই দিম যাতে সূতাডাল ইয়াত লাগি থাকে চাব যাতে বেছি টাইট নহয় আৰু ভৰি দুখন যাতে লৰচৰ কৰিব পাৰে চাওক ধুনীয়াকৈ লৰচৰ কৰি আছে এনেকৈ যাতে লৰচৰ কৰিব পাৰে গতিকে সেম প্ৰচেছ আমি হাতৰ লগতো কৰিম গতিকে বলক হাতখন আমি গাঁঠি লওঁ চাব পাৰে হাত দুখনো ধুনীয়াকৈ আমি ফিক্স কৰি ল'লোঁ চাব যাতে হাতখন টাইট নহয় ধুনীয়াকৈ লৰচৰ কৰিব পাৰিছে ভৰিখনো ধুনীয়াকৈ লৰচৰ কৰিব পাৰিছে এনেকুৱাকৈ বনাই ল'ম নেক্সট কাম থাকিব আমাৰ হাতত আমি দুটা ফুটা কৰিম প্ৰথমটো হ'ব হাতখনৰ একদম চেণ্টাৰত এইখিনিত চেণ্টাৰত এটা হ'ব আৰু হাতখনৰ যিখিনি আমাৰ গাঁঠি থাকে এইখিনিত এটা হ'ব দুয়োখন হাততে সমানে হ'ব গতিকে বলক এইখিনি কৰি লওঁ চাব পাৰে ফুটা দুটা কৰি লৈছোঁ লগতে এডাল সৰু পাইপ চাব পাৰে একদম অকণমান কাটি লৈছোঁ লৈ এডাল ফুটা লৈ লৈছোঁ প্ৰায় 2 ফুট দীঘল হ'ব এডাল গতিকে মাজেৰে ভাঁজ কৰিছোঁ এফুট ওলাইছে দুটা মূৰ আমি এখন হাতৰ এইফালে সোমাই দিম
সবৰে এইটো মোৰ সোমাই দিছোঁ নেক্সট এইটো মোৰ নেক্সট ফুটাটোৰে সোমাই দিম চাব পাৰি দুয়োটা মোৰ হাতখনৰ ইফালে ওলাই আহিছে এতিয়া এই পাইপডালত এই মূৰ দুটা সোমাই দিম মন কৰিব যাতে পাইপডাল দুয়োখন হাতৰ মাজত থাকিব তাৰ পিছত এগেইন এইডাল এই দুটা ফুটাৰে পাৰ কৰি দিম গতিকে বলক এইখিনি কৰি লওঁ চাব পাৰি এই দুটা মূৰো পাৰ কৰি আনিলোঁ ইয়াত কেনেকৈ লগাইছোঁ আপোনালোকে চাই লওক আৰু এইটো মূৰ আমি সমানত লৈ ইয়াত এটা গাঁঠি লগাই দিম গাঁঠিটো লগাই দিলে আমাৰ এইটো ৰেডি গতিকে চাব পাৰে এইটো ৰেডি হৈ গ'ল গতিকে এবাৰ নচুৱাবলৈ ট্ৰাই কৰোঁ বলকচোন চাওঁ কেনেকুৱা হয় ঠিকে আছে গতিকে বলক মই এবাৰ ভালকৈ দেখাই দিছোঁ সাইডৰ পৰা কেনেকুৱা পাই গতিকে গাইজ দেখা পালে গোটেই প্ৰচেছটো গতিকে বলকচোন এবাৰ চাওঁ ই কাম কৰিছেনে নাই চাব পাৰে গতিকে অলপ হাত আহোঁতে অলপ টাইম লাগে আপোনালোকে বনাওক আৰু প্ৰেক্টিছ কৰি থাকক চাওক ডিফাৰেণ্ট চাৰ্কাছ দেখাই থাকিব ই আৰু যেহেতু নতুন ইয়াক অলপ ফ্লেক্সিবল হ'বলৈ অকণমান টাইম দিব ভৰি হাতৰ জইণ্টবিলাক এতিয়া নতুন হৈ আছে গতিকে অকণমান টাইম লাগিব ই বেলেগ চাৰ্কাছ দেখাই থাকে চাওক আপুনি যিমান প্ৰেক্টিছ কৰিব সিমান বেলেগ দেখাই থাকিব পাৰিব ইয়াৰ জৰিয়তে গতিকে এইটোৱে আছিল ভিডিঅ' কেনেকুৱা পালে জনাব আৰু আপোনালোকৰ ঘৰত যদি কোনোবা সৰু ল'ৰা ছোৱালী আছে তেওঁলোকক বনাব দিয়ক যদি ঘৰত তেওঁলোক বনাব নোৱাৰে আপোনালোকে বনাই দেখুৱাওক এনেকুৱা ক্ৰিয়েটিভিটি বস্তুবিলাক সদায় এপ্ৰিচিয়েট কৰা দৰকাৰ হয় গতিকে আশা ৰাখিছোঁ এনেকুৱা ভিডিঅ'বোৰ আকৌ আহি থাকিব আৰু আপোনালোকে যে ছাপোৰ্ট কৰে তাৰে আশা ৰাখিছোঁ গতিকে এনেকুৱা আৰু বহুত ভিডিঅ' আহিব লগা আছে চ' মোক ছাবস্ক্ৰাইব কৰি ৰাখিব বাকী এইখিনিয়ে আৰু আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ টিল দেন টাটা বাই বাই